নিৰ্মাণ হৈ থকা পকী পথ দেখুৱাই ধন আত্মসাত। হাজোত লোক নিৰ্মাণ বিভাগৰ আজব কাণ্ড। জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। হাজো লোক নিৰ্মাণ বিভাগৰ অধীনস্থ সোৱান চাহৰ পৰা ধাৰেশ্বৰ মন্দিৰ হৈ হালুগাঁৱলৈ 9.19 কিলোমিটাৰ পথ নতুনকৈ নিৰ্মাণ কৰাৰ বাবদ 6,19,36,425 টকা ধাৰ্য কৰা হৈছে। লগতে 5 বছৰ মেৰামতিৰ বাবদ ধাৰ্য কৰা হৈছে 86,25,000 টকা। এই 9 কিলোমিটাৰজোৰা পথছোৱাৰ নিৰ্মাণ কাৰ্য চলি আছে ঠিকেই। ইয়াৰে 2 কিলোমিটাৰ পথ ইতিমধ্যে সম্পূৰ্ণ পকী হৈ আছে। সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পংকজ কলিতাৰ অভিযোগ, 2 কিলোমিটাৰ নিৰ্মাণ হৈ থকা পথছোৱা 7 কিলোমিটাৰৰ পৰিৱৰ্তে কিয় 9 কিলোমিটাৰ কৰা হ'ল? আমাৰ হাজোৰ লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত আমাৰ নতুনকৈ নিৰ্মাণ হৈ থকা পথ এটি আমাৰ সোৱান চাহৰ পৰা ধাৰেশ্বৰ মন্দিৰ হৈ বামুণীলৈ প্ৰায় 7 কিলোমিটাৰ পথ নিৰ্মাণ হোৱাৰ কথা আছিলে যদিও ইতিমধ্যে ফলক লগাইছে 7 কিলোমিটাৰ নতুনকৈ নিৰ্মাণ হ'ব, কিন্তু আমি দেখিবলৈ পাইছোঁ যে 2 কিলোমিটাৰ পথ ইতিমধ্যে কমপ্লিট হৈ আছে। আৰু এই বিষয়টো আমি যেতিয়া হাজো গড়কাপ্তানি বিভাগৰ SDOক অৱগত কৰাইছিলোঁ, তেখেতে বেনাৰখন আঁতৰাই দিম বুলি কৈ নতুনকৈ এখন লগাম বুলি কৈছিলে যদিও আজিলৈ এমাহৰো বেছি হ'ল, কিন্তু এতিয়ালৈ সলনি কৰা নাই। আমি কথাটো কি বুজিম বৰ্তমান যে 2 কিলোমিটাৰ ৰাস্তা ক'ত গ'ল? স্কিমটো সলনি হৈছে না কিবা গণ্ডগোল আছে? এই কথাটো আমি জানিব বিচাৰিছিলোঁ, কিন্তু এতিয়ালৈ 2 কিলোমিটাৰ হোৱা আঞ্জাত নিমখ দিয়া যেন অনুভৱ হৈছে। গতিকে আমি পুনৰবাৰ আমি ছাত্ৰ সন্থাই দাবী কৰিছোঁ যে এই কথাটো স্পষ্ট হ'ব লাগে যে 7 কিলোমিটাৰ স্কিমৰ ৰাস্তাটো 2 কিলোমিটাৰ কমপ্লিট হৈ আছে, নাই স্কিমটো বেলেগ হৈছে? বেনাৰখন যদি সলনি হৈছে, বেনাৰখন সলনি কৰিব লাগে, নহ'লে কিন্তু ইয়াৰ বিৰুদ্ধে আমি ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আমাৰো সন্দেহ হৈছে যে ইয়াত এটা বৃহৎ চক্ৰ, বৃহৎ ধনৰাশি আত্মসাৎ কৰাৰ কাৰণে লাগি আছে। গতিকে আমি ছাত্ৰ সন্থাই দাবী কৰিছোঁ, যদি স্কিমটো সলনি হৈছে তেতিয়াহ'লে স্কিমত লগাই থকা বেনাৰখন সলনি কৰিব লাগে, নহ'লে কিন্তু ইয়াৰ গত্যন্তৰ নাই। কথা পাতিছিল, মই অৱগত কৰাইছিলোঁ, কিন্তু আজি এমাহ হৈ গ'ল, কিন্তু এতিয়ালৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। দায়িত্বত কোন আছে? দায়িত্বত আমাৰ হাজো লোক নিৰ্মাণ বিভাগৰ SDO ছাজেদ হুছেইন তেখেত আছে। আমি তেখেতক জনাইছিলোঁ আৰু যেইকেইজনকো জনাইছিলোঁ, কিন্তু এতিয়ালৈ পদক্ষেপ গ্ৰহণ কৰা নাই। আমি অনতিপলমে এই পদক্ষেপটো গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ। ইতিমধ্যে পকী হৈ থকা 2 কিলোমিটাৰ পথৰ লগত নতুনকৈ নিৰ্মাণ হৈ থকা 7 কিলোমিটাৰ পথ সংযোগ কৰি 9 কিলোমিটাৰৰ বাবদ ধন ধাৰ্য কৰা কাৰ্যত জাঙুৰ খাই উঠিছে এতিয়া ছাত্ৰ সন্থাৰ সদস্যসকল। প্ৰশ্ন উঠিছে, ইতিমধ্যে সম্পূৰ্ণ হৈ থকা 2 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবদ ব্যয় হ'বলগীয়া ধন আত্মসাৎ কৰিব খোজাৰ আঁৰত কোন লুকাই আছে? ব্যুৰো ৰিপৰ্ট, B24 অসমেনি।